গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এইটো আৰিয়াৰ যোৱাকালি নতুন হৰলিক্সৰ কাপ এটা কিনি আনিছোঁ। এয়া খাইছে দেই, কৈছোঁ আৰু হৰলিক্স নাখায় মানে, তাৰপিছত খাইছে। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। চাওকচোন, মানুহে ভাবে বাহিৰত গ'লেহে মানুহৰ কিবা হয়, কিন্তু ভিতৰতো হ'ব পাৰে। এয়া চাওকচোন, আমাৰ দৰ্জাখনৰ ওপৰৰ এয়া আপোনাৰ পকা ফাটি পিনে আৰিয়াৰ হাতত পৰিলে, দেখিছেনে? যদি কেনেবাকৈ আৰি মূৰত পৰিলেহেঁতেন নহয়, আৰিয়া মূৰ ফাটি গ'লহেঁতেন, জোঙা জোঙাকৈ পৰিছে ভাই। ভগৱানে মুঠতে কোনো পধ্যে বচাইছে আৰু সেইকাৰণে প্ৰতিটো ক্ষেত্ৰত ভগৱানৰ নাম ল'ব লাগে। এইফালে মা ৰাতিপুৱা বজাৰ গৈছিলে, আৰিয়াৰ কাৰণে ড্ৰেছ কিনি আনিছে। ফ্ৰকটো নিপিন্ধেই, সেইকাৰণে এটা হাফ পেণ্ট আৰু এয়া কিনি আনিছে। তাৰপিছত মৰ্টনৰ পেকেট এটা কিনি আনিছে। নাখাওঁ বুলি কয়, কিন্তু পুৰাটো কেতিয়াবা মানে তাইৰ ছোৱালী হ'ব মন যায়। ক্লিপযোৰ পিন্ধো বুলি ক'লে পিন্ধাই দিছোঁ। মইতো তাইৰ ছোৱালী হ'লেই ভাল পাওঁ। ইমান দামী দামী ফ্ৰক কিনি দিছোঁ জানেনে, তাইতো পিন্ধা নাম নলয়। আৰু ৰিংকুক ইমান বেছি ভাল পায়, ৰিংকুৰ লগত ফায়াৰো হয়। আজি ক্লিপযোৰ মাৰোঁ বুলি কৈছে, মাৰি দিছোঁ। ইমান মৰম লাগিছে অ'। আমি এতিয়া যাব লৈছোঁ আৰিয়া স্কুললৈ। আৰিয়া ড্ৰেছবোৰ কমপ্লিট হোৱাই নাই নহয়, জোতা নাই। আমি মানে স্কুলৰ ফালৰ পৰা এটা ড্ৰেছ দিছে, আমি দুটা এক্সট্ৰাকৈ আনিছোঁ। মানে 5টা দিনত তাই 3টা ড্ৰেছ আনিছোঁ। গৰম দিন হয় ন, আৰু তাইক লৈ আমি ইমান ভাবি আছোঁ জানে। চাৰে তিনি বছৰ বয়সতে তাই স্কুল যাব। চাওকচোন, কি পঢ়িব কি কৰিব, মানে বহুত বেছি দুখ লাগিছে। মানে উপায়তো নাই, ভৱিষ্যতটো ভাল হ'বৰ কাৰণেতো পঠিয়াবই লাগিব। আৰু মই সৰুৰ পৰা বহুত ল'ৰা ছোৱালীক টিউশ্যন কৰিছোঁ, কিন্তু মই মোৰ ছোৱালীজনীক শিকাব পৰা নাই। নিশিকাওঁ বুলিয়ে নাই শিকোৱা। ইমান পইচা দিম, শিকক, স্কুলত যাব শিকক, তাতে শিককচোন। তাই শিকি আহি মোক শিকাওক, মই সেই তেতিয়াই ভাল পাওঁ। বেয়াও লাগিছে জানে, মানে এইকেইদিন যে আমি মাক দেউতাক হিচাপে বহুত কথা ভাবি আছোঁ। তাই কেনেকৈ পঢ়িব কি কৰিব, সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ। কিন্তু পঢ়িবতো লাগিবই ন, উপায় নাই। তাকে আমি 5-6 বছৰত স্কুল গৈছিলোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালী 3.5 বছৰতে স্কুল যায়। এতিয়া আমি স্কুল গ'লোঁ, স্কুল গৈ লৈ তাইতো ঢেৰ প্ৰব্লেম। স্কুল গ'লেই পাৰ্কত যাব লাগে, পাৰ্কত যাব নাপালে স্কুল নাযাওঁ বুলি কৈছে। এয়া ঠেহ ধৰিছে চাওকচোন। ইফালে ড্ৰেছ লোৱাৰ ৰুমত সোমালোঁ। আজিও আৰিয়াৰ জোতা নাপালোৱেই। জোতাবোৰ আহে বোলে দেলহি কেলকাতাৰ পৰা, আৰু এতিয়া জোতাবোৰ মানে অকণমান কমফৰ্ট কৰি দিছে। আগৰবোৰ মানে অকণমান হেভি আছিলে। এইফালে স্কাৰ্ট লৈ আহিলোঁ, চব লৈ আহিলোঁ দেই, কিন্তু জোতাযোৰ পোৱা নাই। যদি জোতাযোৰ নাপাওঁ বোলে, তেন্তে সোমবাৰলৈ ঘৰুৱা জোতা এযোৰ পিন্ধাই লৈ গ'লেও হ'ব বুলি ক'লে। ঠিক আছে তেন্তে, একো কথা নাই। কিন্তু ইমান ডাঙৰ এখন স্কুল খুলিছে যেতিয়া সেইটো ফেচিলিটি থাকিব লাগে ন। স্কুল যোৱা আগলৈকে যেতিয়া জোতা এযোৰ নাপায়, ভাল নালাগে ন। আমাৰ নিজৰে মনটো ভাল লাগিব, ছোৱালীজনীক সম্পূৰ্ণ ড্ৰেছটো পিন্ধাই ল'ব পাৰিলেতো ভাল লাগিব। উপায় নাই বাৰু, ঠিক আছে। আৰু এটা ফেমিলিয়ে কৈছে আমি 3 দিন আহিছোঁ, 3 দিন। সঁচা কথা, আমি ঘৰৰ পৰা স্কুলখনৰ কাষতেতো নাথাকোঁ ন, উপায় নাই অ'। ছোৱালীক স্কুলত দিছোঁ যেতিয়া কৰিবতো লাগিবই। এইফালে ইভিনিং টাইমত শুই উঠি অকণমান লুকা ভাকু খেলে, আৰু মানে শুই উঠিয়ে মানে মোক দেখা পাবই লাগিব। বেলেগক নাপাওক দূৰৰ কথা। এয়া এইবোৰ দিন আৰু উভতি নাহে আৰু। সৰু থাকোঁতে আমি ভাবিছিলোঁ ডাঙৰ হ'লে সুখবোৰ আহিব, নহয়। সৰুতে আচল সুখবোৰ থাকেও, ডাঙৰ হ'লে সুখবোৰ নাইকিয়া হৈ যায়। বহুত চিন্তা ধাৰণা আহি যায়। তাৰপিছত আমি চাহ তাহ খাই লৈ এয়া বজাৰলৈ বুলি ওলাই গ'লোঁ। তাই বোলে আইচক্ৰীম এটা খাই দি দিছোঁ আৰু। ডাঙৰ হ'লে গম পাব ঠাণ্ডাত কি খাব লাগে, গৰমত কি খাব লাগে ন। এতিয়াতো একো বুজি পোৱা নাই, মাত্ৰ খাই আছে, কিবা কৰি আছে। আমি জানিও কেতিয়াবা কিছুমান বস্তু দিব লগা হয়, কি জানে,